যুৱ ছাত্ৰ পৰিষদ তথা AJYCP আমি বোকাজানৰ পৰা বোকাজান সাব ডিভিজন মহকুমাৰ পৰা আজি আমি ইয়াত যে ভিজিআৰ যে এফেকশনৰ লৈ পেলাই দীৰ্ঘদিনে এটা কাৰ্বি আংলঙৰ জনসাধাৰণে দাবী জনাই আহিছিলে যি অবৈধভাৱে যি ভিজিআৰ খিলঞ্জীয়া মানুহৰ ভূমি যি বহিৰাগত লোকে আগ্ৰাসন কৰি ৰাখিছিলে সেই আগ্ৰাসন উচ্ছেদ কৰাৰ দাবীত আজি ৰাইজৰ সহযোগত মোৰ অতিকৈ শ্ৰদ্ধাৰ লিপচন ৰংফাৰ ডাঙৰীয়াৰ সহযোগত যি ইয়াত অমৰণ অন্নহৰণ তথা হাংগাৰ ষ্ট্ৰাইক কৰিছে তাত আমি যুৱ ছাত্ৰ পৰিষদে সহায় সহযোগিতাটো সদায় আমি কৰি আহিম আৰু তেওঁলোকৰ যি এই গণ আন্দোলনখনত আমি সমগ্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্ণ সমৰ্থন আগবঢ়াইছো। এই সংগ্ৰামখন আমি বহু দিনৰ পৰাই অসমৰ সংবাদ মাধ্যমৰ লগতে স্যাটেলাইট চেনেলসমূহত দেখি আহিছিলো, ছচিয়েল মিডিয়াত দেখি আহিছিলো। আমিও কাৰ্বি আংলঙৰ এজন ভূমিপুত্ৰ হিচাপে মই এজন আহোম কমিউনিটিৰ এজন যুৱক। এই সংগ্ৰামখন আমি দেখি আহিছো যে অসমৰ ইতিহাসত জাতীয় আন্দোলনত বহুতে শ্বহীদ হবলগীয়া হৈছে, কিন্তু আমাৰ অতিকৈ দুখৰ বিষয় যে আমি বহুখিনি হেৰুৱালো। সশস্ত্ৰ বিপ্লৱৰ নামত এখন সংগ্ৰাম হৈছিলে অসমত, সেই সংগ্ৰামত হাজাৰ হাজাৰ অসমৰ যুৱক যুৱতী খিলঞ্জীয়াবাসী ল'ৰা ছোৱালী আমি হেৰুৱাবলগীয়া হলগৈ। শেহতীয়াকৈ গণ আন্দোলনতো আমি কাৰ্বি আংলঙত দেখিছো বা অসমতো দেখিছো বহুত যুৱক যুৱতীৰ মৃত্যু হবলগীয়া হৈছে বা খুনীয়া হবলগীয়া হৈছে। আজি কেইমাহ মানৰ আগতে কাৰ্বি আংলঙত এই ভিজিআৰ লৈ পেলাই এখন গণ আন্দোলন হৈছিলে। সেই আন্দোলনখনতো মই নিজেই জড়িত আছিলো, যি সেই সময়ৰ কাৰ্বি আংলঙৰ SP ডাঙৰীয়াৰ যি নেতৃত্বত যি গণ আন্দোলনখন স্তব্ধ কৰি দিব লৈছিলে আগৰ যিজন আৰক্ষী অধীক্ষক আছিলে। আমি সেই ঘটনাত চকুৰে নিজে প্ৰত্যক্ষভাৱে আছিলো আৰু সেই আন্দোলনখন যিদৰে ৰাইজক গণ আন্দোলনখনক আৰক্ষী বাহিনী জোৰা চেদিলি ভেদিলি কৰি দিয়া হৈছিলে সেইটোত আমি অতিকৈ মৰ্মাহত হৈছিল। কাৰণ আমি এখন গণতন্ত্ৰৰ দেশত বসবাস কৰিছো। গণতন্ত্ৰৰ দেশত যদি আমি গণ আন্দোলন কৰাৰ অধিকাৰকণ যদি আমি কাঢ়ি নিব বিচাৰে শাসক পক্ষই, তেতিয়া ইয়াতকৈ জাতিটোৰ বাবে দুৰ্ভাগ্যজনক বিষয় নাই। সেইকাৰণে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1978ৰ পৰাই জন্মৰ পৰাই আমি 4টা দাবী জনাই আহিছিলো যে অসমত আজি যিবোৰ চৰকাৰখনে ট্ৰাইবেল আৰু যিখিনি এতিয়া অনাগত দিনত যি দাবী কৰি আছে 6টা জনগোষ্ঠীয়ে যি সংঘাত লগাবলৈ যি চক্ৰান্ত কৰিছিল, এই চক্ৰান্তৰ বিৰুদ্ধে আমি মাত মাতি আহিছো। আমি কৈছো যে অসমত অন্তঃৰাজ্যিক পাৰপত্ৰ তথা ইলাৰ্নেণ্ট পাৰ্মিট যদি দিয়ে আৰু অসমত যদি ভূমি সংৰক্ষণৰ যদি খিলঞ্জীয়া মানুহৰ অধিকাৰৰ হাতত দিয়ে, তেতিয়াহ'লে আমাক এই ST বিচাৰি থকা অধিকাৰবোৰ আমাক নিদিলেও হয় বুলি মই এজন আহোম যুৱক হিচাপে ক'ব বিচাৰিছো। কাৰণ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰ পৰা আমি দাবী কৰি আহিছো যে অসমত অন্তঃৰাজ্যিক পাৰপত্ৰ তথা ইলাৰ্নেণ্ট পাৰ্মিট দিবৰ বাবে আমি দাবী জনাই আহিছিলো। কাৰণ অসমত যি অগাধ গতিত প্ৰব্ৰজন হৈছে বহিৰাষ্ট্ৰৰ আৰু বহিৰাজ্যৰ পৰা, সেই ৰোধ কৰিবৰ বাবে অন্তঃৰাজ্যিক পাৰপত্ৰ বা ইলাৰ্নেণ্ট পাৰ্মিটটো আমি দিবৰ বাবে আমি দাবী জনাই আহিছিলো। যিদৰে অৰুণাচল, মেঘালয়, নাগালেণ্ড ইত্যাদিৰ আজি ইলাৰ্নেণ্ট পাৰ্মিট থকাৰ কাৰণে তাত বহিৰাগত প্ৰব্ৰজনকাৰী আজি তাত প্ৰৱেশ কৰিবলৈ হলে পাছ কাটিবলগীয়া হয়। সেইদৰে ঠিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰ পৰা অসমত পূৰ্ণ স্বায়ত্তৰ শাসন, অন্তঃৰাজ্যিক পাৰপত্ৰ আৰু দ্বি নাগৰিকত্ব আমি দাবী জনাই আহিছিলো চৰকাৰখনক। আজি আমি 45টা বছৰ আগতেই আমাৰ বিজ্ঞজনসকল, আমাৰ যিসকল আমাৰ এই আন্দোলনৰ গুৰি ধৰিছিলে, যিসকল আজি আছে, কিছুমান আমাৰ এই মাজত নাই, তেওঁলোক ইতিমধ্যে এই পৃথিৱীৰ পৰা আঁতৰি গুচি গৈছে। তেওঁলোকে তেতিয়াই ৰাজ্যখনৰ বা জিলাখনৰ জনগোষ্ঠীসমূহৰ কথা চিন্তা কৰি অসমৰ অনাগত দিনত যে প্ৰব্ৰজনকাৰীয়ে যে অসমত বসবাস কৰা খিলঞ্জীয়া মানুহৰ সকলক যে শোষণ কৰিব, যে ৰাজনৈতিকভাৱে অধিকাৰ কাঢ়ি নিব, এই কথা চিন্তা কৰি অসমত ইলাৰ্নেট পাৰ্মিটটো আমি দাবী জনাইছিলো।
আজি স্বায়ত্তশাসিত পৰিষদক যি কাৰ্বি আংলঙৰ ৰাইজৰ যি দাবী আছিলে যে পিজিআৰ ভিজিআৰ পৰা যে যিসকল বহিৰাগত লোকে দখল কৰি পেলাই যে মাটি তেওঁলোকে কব্জাত ৰাখিছিলে সেই ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব নোলোৱাটো কিন্তু আমাৰ আজি দুৰ্ভাগ্যজনক বিষয়ভাৱে আমি উপলব্ধি কৰিছো। চৰকাৰখনে দুটা নীতিৰ ওপৰত খেল খেলি আছে, হিন্দু মুছলিম কৰি পেলাই। যদি য'ত মুছলিম যদি বহিছে বুলি চৰকাৰখনে যদি এভেকশ্যন কৰিব পাৰে, তেতিয়াহ'লে কাৰ্বি আংলঙৰ 6 শিডিউল 6ষ্ঠ অনুসূচিতৰ এখন জিলাত কিদৰে কেনেদৰে তেওঁলোকে বহিৰাজ্যৰ পৰা অহা বহিৰাগতসকলে মাটি দখল কৰিব পাৰিছে, এই ক্ষেত্ৰত এতিয়া আমি চিন্তনীয় বিষয় হৈছে। সেইকাৰণে আমি ক'ব বিচাৰিছো যে অসমখনক বা জিলাখনৰ এই কাৰ্বি আংলঙৰ পাহাৰীয়া জিলাখনৰ যদি এনেদৰে যদি চৰকাৰখনে গুৰুত্ব নিদিয়ে, এই কথাটো কিন্তু আমি চিন্তনীয় বিষয় হৈছে। আৰু অতিকৈ পৰিতাপৰ বিষয় যে অসমত কেইবাটাও ছেটেলাইট চেনেল আছে, আমি দেখিবলৈ বা লক্ষ্য কৰিছো। আমি সঁচা কথা কবলৈ গ'লে অসমত এতিয়া প্ৰতিদিন টাইম বোলা এই ছেটেলাইট চেনেলটোহে, যিটো জয়ন্ত বৰুৱা বোলাৰ স্বত্বাধিকাৰীজনৰ চেনেলটোতহে অসমৰ চৰকাৰী বিৰুদ্ধে কিছুমান বাতৰি নিউজ দেখিবলৈ পাওঁ। বাকী চেনেলসমূহত কিন্তু যিদৰে আজিৰ এই অঞ্চলত যিটো হাংগা ষ্ট্ৰাইক তথা কাৰ্যসূচী চলি আছিলে, যিদৰে অসমৰ চেনেলসমূহত বাজিব লাগিছিলে, সেইদৰে কিন্তু আমি চেনেলসমূহত বাতৰি পৰিৱেশন হ'ব লাগিছিলে, কিন্তু হোৱাৰ আমি নজৰ দেখা হোৱা নাই, পৰিলক্ষিত হোৱা নাই। এইটো ক্ষেত্ৰতো এটা দুৰ্ভাগ্যজনক বিষয় বুলি আমি ক'ব বিচাৰিছো। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি ক'ব বিচাৰিছো যে পিজিআৰ ভিজিআৰ এফেকশ্যনটো অতি শীঘ্ৰে চৰকাৰখনে কৰিব লাগিব। তেওঁলোকে যি হাইকোৰ্টৰ যি নীতি নিয়মৰ কথা কৈ আছে, এই কিছুমান নীতি নিয়মৰ মেৰ পাকত সুমুৱাই পেলাই ইলেকশ্যনটো পাছ হোৱাৰ পিছত যে আকৌ যেন পাহৰণি কৰিবলৈ নাযায়, সেই ক্ষেত্ৰতো আমি চৰকাৰখনৰ নজৰত আমি ৰাখিব লাগিব। আৰু অনাগত দিনত যদি এইদৰে যদি দাবীসমূহ চৰকাৰখনে যদি গ্ৰহণ কৰাৰ যদি তেওঁলোকে প্ৰস্তাৱসমূহ যদি আমাক তেওঁলোকে কাৰ্যকৰী নকৰে, তেতিয়াহ'লে অনাগত দিনত এই আন্দোলনখন যিমান দূৰলৈ যাব লাগে তেওঁলোকৰ লগত আজি আমি আছো, অনাগত দিনতো থাকিম আৰু সদায় থাকিম। আজি আমি দেখিবলৈ পাইছো যে এই কাৰ্যসূচীত গ্ৰহণ কৰা বহুকেইজন যুৱকৰ ইতিমধ্যে স্বাস্থ্যৰ অৱনতি হৈছে, তেওঁলোকৰ চিকিৎসাধীন হ'বলগীয়া হৈছে মেডিকেলত। তেওঁলোকৰ আমি আশু আৰোগ্য কামনা কৰিছো। আৰু বিশেষকৈ মই লিপচন ডাঙৰীয়াৰ যি সততে জাতিটোৰ লৈ পেলাই যি তেওঁলোকে আন্দোলন কৰিছে, লিপচন ৰংফাৰ ডাঙৰীয়াৰ যি তেখেতে বক্তব্য ৰাখে ছচিয়েল মিডিয়াত, প্ৰত্যেকটো বক্তব্যই আমি শুনিছো। তেখেত জাতিটোৰ বিপৰ্যয় সময়ত এগৰাকী বলিষ্ঠ কণ্ঠ হিচাপে কাৰ্বি জাতিৰ হৈ আগবাঢ়ি ওলাই আহিছে, খিলঞ্জীয়া মানুহৰ হৈ তেখেতে মাত মাতিছে। এই ক্ষেত্ৰত তেখেতেও বহুখিনি প্ৰশাসনিক যন্ত্ৰৰ পৰা হাৰাশাস্তি বা কষ্ট পাবলগীয়া হৈছে। আৰু আমি দেখিছিলো যে অলপ দিনৰ আগত ডক্টৰ ভূপেন হাজৰিকাৰ যিদিনাখন জন্ম বাৰ্ষিকী আছিলে 8 ছেপ্টেম্বৰ দিনাখন, সেইদিনাখনে লিপচন ৰংফাৰ ডাঙৰীয়াক চৰকাৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছিলে বিনা কাৰণত। তেতিয়াও আমি বোকাজানৰ এই পাহাৰীয়া জিলা বোকাজান মহকুমাৰ পৰাই সেইদিনাখনলৈ আমি সংবাদ মাধ্যমত আমি লিপচন ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা যি ষড়যন্ত্ৰ কৰি পেলাই তেখেতক আটক কৰিছে, সেই গ্ৰেপ্তাৰৰ পৰা তেখেতক মুক্তি দিবৰ বাবে আমি মাত মাতিছো। আৰু আমি সদায় জাতিৰ পক্ষত আছো। জাতিটোৰ বিপৰ্যয় সময়ত আমি মাৰ বান্ধি ওলাই আহিম। আমি সেইকাৰণেই বোকাজানত আমি কাৰ্বি জাতিৰ যি পুৰুধাম ব্যক্তি, যি জাতিৰ খনিকৰ জননায়ক চেমচন সিং ইংতিদেৱৰ আমি আৱৰ্ষৰ মূৰ্তি 2015 চনত তথা 2015ত আমি প্ৰতিষ্ঠা কৰিছিলো। আমি কাৰ্বি জাতিৰ সৰ্বংগ উন্নতি আমি কামনা কৰো। আৰু এই ক্ষেত্ৰত মই আপোনালোকক প্ৰতিশ্ৰুতি দিব বিচাৰিছো যে কাৰ্বি আংলঙৰ কাৰ্বি জনগোষ্ঠীৰ শোষণ বঞ্চনা তেওঁলোকৰ চৰকাৰখনে কৰিব বিচাৰিছে আওপকীয়াকেনে, সেইটো যেন বন্ধ হওক। আৰু আমি ক'ব বিচাৰিছো যে মোৰ অন্তৰৰ পৰা, মোৰ ব্যক্তিগত ফালৰ পৰা ক'বলৈ বিচাৰিছো যে কাৰ্বি আংলঙৰ যি ৰাজনৈতিক যি ভোটৰ অধিকাৰ লৈ পেলাই অলপ দিনৰ আগত যিবোৰ বক্তব্য ৰাখিছে, এই ক্ষেত্ৰতো আমি কৈছো যে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ বাহিৰে বহিৰাগত বিদেশীসকলক অতি শীঘ্ৰে ইয়াৰ পৰা
ভোটৰ নাম কাটিবলৈ লাগে বুলি আজি আমি চৰকাৰখনলৈ দাবী জনাইছো। কাৰণ জাতিটো আজি কাৰ্বি জাতি জীয়াই থাকিলেহে বৰ অসমখন জীয়াই থাকিব। আজি বড়ো, ৰাভা, মিচিং, তিৱা, সোণোৱাল এই জনগোষ্ঠীসমূহ যদি জীয়াই নাথাকে তেতিয়াহ'লে অসমত অসমীয়া বৃহত্তৰ জাতি বুলি যি আমি কৈ ফুৰো সেই বৃহত্তৰ অসমীয়া জাতিটো জীয়াই নাথাকিব। যিদৰে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈ থৈ গৈছিলে যে অসমৰ যদি নৈ উপনৈসমূহ শুকাই যায় তেতিয়াহ'লে এদিন ব্ৰহ্মপুত্ৰখনো শুকাই যাব। ঠিক তেনেদৰে অসমৰ যদি কাৰ্বি, ডিমাচা, তিৱা, ৰাভা, সোণোৱাল, মেচ কছাৰী, লালুং, এইসকল যদি জনগোষ্ঠী শেষ হয় তেতিয়াহ'লে বৃহত্তৰ অসমীয়া জাতিটো এদিন অসমৰ পৰা মানচিত্ৰৰ পৰা নাইকিয়া হ'ব বুলি মই অনুভৱ কৰিছো। আৰু অনাগত দিনত কাৰ্বি জনসাধাৰণৰ যি সংগ্ৰামখন জয় হওক তাৰে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। কাৰ্ডম।